যি গোমাংস নিষিদ্ধকৰণ কৰিছে এই সন্দৰ্ভত? চাওক, যিসকল ব্যক্তিয়ে সাংসদ ৰকিবুল হাছান ডাঙৰীয়াক সমষ্টিত প্ৰৱেশ নিষিদ্ধ বুলি মন্তব্য দিছে, তেওঁলোকে লাজ পোৱা উচিত। আমাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ ২ নং লোকসভাৰ সাংসদ ৰকিবুল হাছান ডাঙৰীয়াই তেখেতে সমষ্টিৰ হকে যি উন্নয়নমূলক কাম কাজ কৰি গৈছে, চাকৰি বাকৰিকে আদি কৰি তেখেতে সমষ্টি উন্নয়নমূলক সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ হকে যি কাম কৰি গৈছে, সেয়া কেতিয়াও সমষ্টিবাসীয়ে পাহৰি নাযায়। কিন্তু একাংশ সুবিধাবাদী লোকে তেওঁলোকৰ ব্যক্তিক স্বাৰ্থৰ বাবে যি মন্তব্য দিছে, তাৰ উত্তৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সমষ্টিবাসী ৰাইজে দিব। আপোনালোকে চাব, যেতিয়াই অসমৰ ৰাইজে চৰকাৰৰ প্ৰতি মোহভংগ হয়, তেতিয়াই চৰকাৰে অসমত এটা সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰে। যেনেকৈ যোৱা কেবিনেটত গোমাংস নিষিদ্ধকৰণৰ যি আইন আনিছে, সেইটো অসমৰ আমাৰ সংখ্যালঘু ৰাইজক প্ৰতাৰণা কৰিছে। আৰু এইটো নতুন নহয়, তেখেতে আমাৰ সংখ্যালঘু ৰাইজক তুচ্ছ তাচ্ছিল্য আৰু প্ৰতাৰণা কৰি আহিছে। গতিকে আপোনালোকে জানে যে উচ্ছেদৰ নামত তেখেতে আমাৰ সংখ্যালঘু ৰাইজক বহুত হাৰাশাস্তি কৰিছে। আৰু ২০২৬ৰ যোনটো নিৰ্বাচন, সেইটো নিৰ্বাচনত অসমৰ সংখ্যালঘুকে আদি কৰি অসমৰ আমাৰ সকলো শ্ৰেণীৰ ৰাইজে ইয়াৰ উত্তৰ গণতান্ত্ৰিকভাৱে দিব। আৰু আপোনালোকে চাব, ২০২৬ত কংগ্ৰেছৰ চৰকাৰ হ'ব। যিহেতু নিৰ্বাচন কেন্দ্ৰিক প্ৰশ্ন আহিছে, এইটো কিন্তু ক'ব লাগিব যে ২০২৬ত চামগুৰিত পুনৰ কংগ্ৰেছৰ দখলত আহিবনে? হয়, ২০২৬ত যিহেতু উপনিৰ্বাচন আপোনালোকে চাইছে, উপনিৰ্বাচন কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী বতৰণি পাৰ কৰিলে। প্ৰশাসন যন্ত্ৰকে আদি কৰি কিছুমান উদণ্ড যুৱকৰ দ্বাৰাই যি এটা সমষ্টিত যি পৰিৱেশৰ সৃষ্টি কৰিছে, নিৰ্বাচনী বতৰণি পাৰ কৰিলে, সেইটো অসমৰ ইতিহাসত এটা কলা অধ্যায় হিচাপে লিপিবদ্ধ হৈ থাকিব।